জানা বলি ধৰ বলি ধৰ মই বলি ধৰ না তই দে এইটো বলি দে অ তই ধৰি দে অ বলি ধৰ মানটো ও নাজানি পৰে পাঠা আছে পাঠা দুখ পাইছে নি এই দিবি বহুত কষ্ট পাই যা বলি ধৰ কেনে যায় যা বলি ধৰ যা কোন বলি ধৰ ফটো ডাউন লবচোন বলি ধৰ উছমান দে তা খুলি দে সব ঠিক আছে কোনে ই দুখ পাইছে কেলা এই হেই গো এই গেছটো খুলি দে ধৰি দা কাপোৰখন লৈ আছোন কাপোৰখন লৈ এখন কাপোৰখন পানী দে ওপৰ লাইন নিবা গধু হৈ যাব তই পৰি যাবি ভালকে ধৰ টান আৰু মানুহ আহিবলা আপে দে মানুহ আপে দেখিন পা দুইটা আছে ফটো কাপোৰখন লৈ দিব মানুহ হেৰি কৰো হ'ব নালাগে একেলগে মানিছে দুইজনকে ফটো ডালৰ ৰ'বা এক ছেকেণ্ড ফটো ডালৰ এনেকে ওপৰত লগ ফটো ডালৰ দুইটা লগতে আছে কম ডাঙৰ কাপ নাপাওঁ নাদা এই মানুহজনে কাপোৰখন ঠিক কৰি দিয়ক কাপোৰখন ঠিক কৰি কাপোৰখন ঠিক কৰ ফটো কেমেৰা নকবি বহুত বেয়াকে মাৰিছো মুখটো খালি মুখ কাটা কাটি কৰিছে নেকি গম পোৱা নাই কাটা কাটি কৰা নাই মোটাটো হাত ভাঙাই দে হাত ভাঙাই দে মাইকীটোৰো হাত ভাঙিছে পাউলুস বুঢ়াৰ বেটা নখ চকু লগাইছে নেকি ঘেঁচা টিপেছে ঘেঁচা টিপেছে ৰহস্যজনক ঘটনা 24 নং দেওপানী অন্তৰ্গত এটা বহুত দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিছে মোৰ সমষ্টিত বৰ্ণেউৰীয়া মুণ্ডা বস্তি বুলি অঞ্চল এটা আছে মোৰ সমষ্টিতে পৰে সেই অঞ্চলটোত যোৱা ৰাতি প্ৰায় তেওঁৰ ল'ৰাটো কোৱা মতে আমি গম পাইছোঁ যে ৰাতি 11মান বজাৰ কোনোবা দুষ্ট চক্ৰ আহি তেওঁলোকৰ ঘৰত মানে উপদ্ৰৱ চলাই আৰু খুব আঘাতপ্ৰাপ্ত কৰে দুজনী ছোৱালীক এজন হ'ল মেৰী মুণ্ডা আৰু আনজন হৈ গ'ল সীতা মুণ্ডা আৰু ল'ৰাটোকো আঘাতপ্ৰাপ্ত হাতত খুব আঘাত পাইছে সেই ল'ৰাটোৱে আজি তেওঁ ষ্টেটমেণ্ট দিছে আমাৰ আগত মই ৰাতিপুৱা গম পাইছোঁ প্ৰায় 8:30মান বজাত ভাত খাই থকা অৱস্থা তেনেকুৱাতে মই কি হ'ল বুলি হঠাৎ ওলাই আহিলোঁ নিজৰ গাড়ী দি পেলাই আৰু সেই গাড়ী দি পেলাই মই যেতিয়া আহি চাইছোঁ বাটাকেইটা বিচনাতে পৰি আছে পৰি থকা অৱস্থাত মই হঠাৎ ততালিকে একদম মোৰ গাড়ীখনতে চৰকাৰী এমএছচি গাড়ীখনতে মই উঠাই পেলাই মই লৈ গ'লোঁ পুলিচ প্ৰশাসনকো খবৰ দি পেলাই তেওঁলোকো হঠাৎ পচিয়া আহিছে আমাৰ কোঁৱৰ ডাঙৰীয়া তেওঁ আহিছে লগে লগে আমি দুটা মিলি পেলাই দুটা গাড়ী লৈ পেলাই আমি সৰুপথাৰ হস্পিটেলত তেওঁলোকক এডমিট কৰালোঁ এডমিট কৰাৰ লগে লগে তেওঁলোকে চিৰিয়াছ কণ্ডিশ্যন দুটা ছোৱালী যিহেতু তেওঁ মগজু ওলাই গৈছে এটাৰ আৰু এটাৰ ডিঙিটো মানে পকাই দিছে চাগে খুব দুখ পাইছে গতিকে পলাই গৈ মানে তেওঁলোকক এডমিট কৰাৰ পাছত তেওঁলোকে ৰেফাৰ কৰিলে সৰুপথাৰ হস্পিটেলত আমি এতিয়া বৰ্তমান গোলাঘাট কুশল কোঁৱৰ হস্পিটেলত এডমিট হৈ আছে কিন্তু আমি গম পোৱা মতে তেওঁৰ মা দেউতাকো যোৱা ৰাতিৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু ল'ৰাটোক সোধাত তেওঁ কৈছে যে দুটা মানুহ আহিছিলে আৰু তেওঁলোকক উঠাই পেলাই লৈ গ'ল বুলি কৈছে বৰ্তমান চাবলৈ গ'লে তেওঁ এক প্ৰকাৰৰ কিডনেপ গতিকে সেই এতিয়া আমাৰ এছডিপিঅ ডাঙৰ ৰুস্তম ডাঙৰীয়া আহিছে আৰু আমাৰ অচি আছে পুলিচ প্ৰশাসন লাগি আছে বিচাৰি আছে গোটেই পাহাৰ পৰ্বতে গোটেই চাই আছে যে তেওঁলোকক কেনেবাকৈ পোৱা যায় নেকি কিন্তু যতে আমাৰ এটা ধাৰণা হৈছে যদি জীয়াই থাকিলেহেঁতেন বা জীয়াই থাকক ভগৱানৰ আশীৰ্বাদত কিন্তু বৰ্তমান সময়ত তেওঁলোকে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 12টা বাজি গ'ল মা দেউতাকে ওলাই অহা নাই গতিকে গোটেই প্ৰশাসন এতিয়া বিচাৰি আছে গতিকে খুব দুখ লগা বিষয় যে ছোৱালীজনী ভগৱানে কুশলে ৰাখক কিন্তু খুব চিৰিয়াছ কণ্ডিশ্যন গতিকে ল'ৰাটো অলপ সুস্থ হৈছে তেওঁলোকৰো ল'ব পাৰিব আপুনি আৰু ডাঙৰ ল'ৰাজন চিলঞ্জান কাৰোবাৰ ঘৰত থাকে তেওঁ আহিছে ল'ৰাটো
ডাঙৰ ল'ৰাটো তেওঁ কৈছে যে ৰাতি মই 10টা বজাত ফোন মাৰিছিলোঁ কিন্তু ফোনটো উঠোৱা নাই কিন্তু সেই ফোনটো উঠোৱা নাই বুলি কওঁতে তাৰপিছত সেই 11টামান বজাত ৰাতি ইয়াত বুঢ়ী আইতা এটা আছে সেই বুঢ়ী আইতাজনী এতিয়া আমাক ক'লে যে ৰাতি 11:30মান বজাত যেতিয়া বৰষুণ দি আছে ল'ৰাটো গৈ পেলাই তেওঁলোকৰ ঘৰত ওলাই কৈছে যে আমাৰ মা দেউতাক কোনোবা মাৰি আছে বোলক তেতিয়া বুঢ়ী আইতাজনী আৰু ওলাব নোৱাৰে 12টামান বজাত ৰাতি তেতিয়া ৰাতিপুৱা 5টা তেওঁ গাঁৱৰ মানুহখিনি লৈ আহিছে তেতিয়া 2টা বাচ্চা দেখিছে এটা মগজ ওলাই আছে মূৰত আৰু এটাৰ একদম ডিঙিটো বেকা হৈ পেলাই দাঁতত মাৰি দিছে গোটেই দাঁতখিনি ভৰি পৰিছে গতিকে এনেকুৱা দুৰ্ভাগ্য ঘটনা মোৰ সমষ্টিত হৈ গ'ল মই পুলিচ প্ৰশাসনক সকলোকে কৈছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু কাল্পিতক অতি সোনকালে এৰেষ্ট কৰি পেলাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগে কি হৈছিলে কালি ৰাতি কি হৈছিলে ৰাতি ডাইৰেক্ট আহি কিনে আমাৰ বাবাক মাৰিছিলে আমাকে মাৰিলে আৰু আমাৰ মাকে কোনে মাৰিলে কেইজন জানাই নাই কেইজন মানুহ আহিছিলে দুইজন আহিছিলে আহি তোমালোকক মাৰপিট কৰিলে আৰু মা আৰু বাবাক কি কৰিলে हमके पास বাইরে निकलल তখন हम भागली তখন আমার মাদেরকে নিকলালো আর লে গেল মা আৰু বাবাক লৈ গ'ল কিহত লৈ গ'ল গাড়ী লৈ আহিছিলে নি নাই দেখাই নাই আমি কিহে মাৰপিট কৰিছে কিহে মাৰপিট কৰিলে ভণ্টিকো হাতত কি আছিলে লাঠি চিনি পোৱা নি মানুহকেইটা চিনি পোৱা নাই কেইজন মানুহ আহিছিলে দুইজন